সো ইয়াতে ফাৰ্ষ্ট আমাৰ কুৱেশ্যনটো হ'ব ডিগবৈ তেল শোধনাগাৰ কিমান চনত স্থাপিত হৈছিল। সো আমি সকলোৱে জানো ডিগবৈ ৰিফাইনাৰী ৱাজ এষ্টাব্লিছড ইন 1901। সো ডিগবৈ তেল শোধনাগাৰখন স্থাপিত হৈছিল 1901 চনত। সো 1901 ইজ দ্য ৰাইট এনচাৰ ফৰ ইয়ৰ কুৱেশ্যন। এণ্ড অসমৰ পুৰণি নাম, আমাৰ অসমৰ যিটো পুৰণি নাম আমি সকলোৱে জানো, কি বুলি জানো আমি, প্ৰাগজ্যোতিষপুৰ। প্ৰাগজ্যোতিষপুৰ। সো অসমৰ আমাৰ পুৰণি নামটো হৈছে আমাৰ প্ৰাগজ্যোতিষপুৰ। তাৰপিছত অসমৰ প্ৰথম বংশটোৰ নাম কি? তাৰ নামটো হৈছে ব্ৰহ্মণ বংশ। সো ইয়াৰে পিছত আমাৰ নেক্সট কুৱেশ্যন হৈছে আমাৰ ব্ৰহ্মণ বংশৰ স্থাপক কোন, বা ব্ৰহ্মণ বংশৰ স্থাপক ৰজাজনৰ নাম কি? এনেকুৱা টাইপৰ আমাক কুৱেশ্যন দিব পাৰে। সো ব্ৰহ্মণ বংশৰ স্থাপক ৰজাজনৰ নাম হৈছে, কোনে ব্ৰহ্মণ বংশ স্থাপন কৰিছিলে? পুষ্য, বা আমি এনেকৈ লিখিব পাৰোঁ পুষ্য বৰ্মন। সো ব্ৰহ্মণ বংশৰ স্থাপক ৰজাজনৰ নাম হৈছে আমাৰ পুষ্য বৰ্মন। আৰু এতিয়া ইয়াত কুৱেশ্যন এটা দিয়া হৈছে আমাক কামাখ্যা মন্দিৰ, যিটো নেকি গুৱাহাটীত অৱস্থিত ন, আমি সকলোৱে জানো যে কামাখ্যা। সো গুৱাহাটীত থকা যিটো নেকি আমাৰ কামাখ্যা মন্দিৰ, এই কামাখ্যা মন্দিৰ কোনটো পাহাৰত অৱস্থিত, মানে কোনটো পাহাৰত এই কামাখ্যা মন্দিৰটো লোকেটেড হয়। সো ইয়াৰ আমাৰ ৰাইট আনচাৰটো হৈছে নীলাচল পাহাৰ। আমাৰ কামাখ্যা মন্দিৰটো ক'ত অৱস্থিত হয়? আমাৰ কামাখ্যা মন্দিৰটো নীলাচল পাহাৰত অৱস্থিত। সো আমাৰ নেক্সট কুৱেশ্যন, 6 নম্বৰ কুৱেশ্যন কি হ'ব? অসমৰ জাতীয় ফুল কি, বা অসমৰ জাতীয় ফুলবিধৰ নাম কি? সো আমি সকলোৱে জানো, আমি সকলোৱে জ্ঞাত যে অসমৰ জাতীয় ফুল কি? কপৌ ফুল। কপৌ ফুল হৈছে আমাৰ কি? অসমৰ জাতীয় ফুল। কিন্তু যদি ভাৰতৰ ৰাজ্যিক ফুল কি হয় বুলি আমাক যদি কুৱেশ্যন সোধে, তেনে আমি কি ক'ব লাগিব? অসমৰ হ'লে কপৌ ফুল, আৰু ভাৰতৰ হ'লে কি? আমাৰ ভাৰতৰ হ'লে পদুম ফুল ন। পদুম ফুল। সো আমাৰ নেক্সট কুৱেশ্যন হৈছে আমাৰ অশোক চক্ৰ, যিটো নেকি আমি জানো অশোক চক্ৰ আমাৰ যিটো নেকি ইণ্ডিয়ান ফ্লেগ, ইণ্ডিয়ান ফ্লেগ অশোক চক্ৰত মাজত আমাৰ দিয়া থাকে ন। সেই অশোক চক্ৰত ইয়াত কি দিয়া আছে? স্পক দিয়া আছে, মানে ইয়াত দণ্ড দিয়া আছে। তোমালোকে ভালদৰে মন দি চাবা, আমাৰ 15 আগষ্ট আহি আছে, তাত দণ্ড দিয়া আছে। অশোক চক্ৰৰ যিটো নেকি আমাৰ পতাকা, আমাৰ ইণ্ডিয়ান ফ্লেগৰ ভিতৰত তাত দণ্ড দিয়া আছে। সো ইয়াৰে টোটেল স্পক, সেইবিলাকক কি বুলি কওঁ? আমি স্পক বুলি কওঁ, বা দণ্ড বুলি কওঁ। টোটেল স্পক কিমান আছে? সো আমি গম পাওঁ যে অশোক চক্ৰৰ আমাৰ টোটেল দণ্ড আছে 24। সো 24 স্পক আছে আমাৰ অশোক চক্ৰত। নেক্সট কুৱেশ্যন, ব্ৰহ্মপুত্ৰ নদীৰ মুঠ দৈৰ্ঘ্য কিমান? মানে আমাৰ যিটো নেকি ব্ৰহ্মপুত্ৰ নদী, সেই ব্ৰহ্মপুত্ৰ নদীৰ মুঠ দৈৰ্ঘ্য মানে কিমান লং হয়, মানে দীঘল কিমান? সো আমাক টোটেল দীঘলটো আমাৰ সুধিছে, যিটো নেকি বংগোপসাগৰত আমাৰ ব্ৰহ্মপুত্ৰটো কানেক্ট হৈ যায় ন পাছত। সো ইয়াৰে টোটেল দৈৰ্ঘ্যটো আমাক সুধিছে। সো টোটেল দৈৰ্ঘ্য হ'ব আপোনাৰ 2900 কিলোমিটাৰ। সো আমাৰ টোটেল দৈৰ্ঘ্য কিমান? আমাৰ ব্ৰহ্মপুত্ৰ নদীৰ টোটেল দৈৰ্ঘ্য হৈছে আমাৰ 2900 কিলো। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে আহোমসকলে কিমান চনত অসমত প্ৰৱেশ কৰিছিল? য'ত নেকি আহোমসকলে এইটো পাটকাই পৰ্বতমালাৰ পৰা কি কৰিছে? পাটকাই পৰ্বতমালা পাৰ কৰি আমাৰ অসমত প্ৰৱেশ কৰিছে। কিমান চনত? সো আমি জানো যে সকলোৱে 1228 খ্ৰীষ্টাব্দত। সো আহোমসকলে 1228 খ্ৰীষ্টাব্দত আমাৰ অসমত প্ৰৱেশ কৰিছিলে।
যিটো নেকি 1228 খ্ৰীষ্টাব্দত আহোমসকলে অসম প্ৰৱেশ কৰিছিলে সেই সময়ত মানে আহোমসকলৰ প্ৰথম ৰজা কোন আছিল মানে তেতিয়া মানে আমাৰ অসমত যেতিয়া আহোমসকলে প্ৰৱেশ কৰিছিল সেই সময়ত আহোমসকলৰ প্ৰথম ৰজা কোন আছিল চ' আমি সকলোৱে জানো আমাৰ আহোমসকলৰ প্ৰথম ৰজা কোন আছিল চ' আমাৰ আহোমসকলৰ প্ৰথম ৰজা আছিল চুকাফা বা আমি তাৰ সম্পূৰ্ণ নামটো কি বুলি আমি গম পাওঁ চাওলুং চুকাফা বুলি আমি গম পাওঁ চ' প্ৰথম ৰজা কোন আছিলে চুকাফা আছিলে আমাৰ আহোমসকলৰ প্ৰথম ৰজা আৰু ইয়াতে তোমালোকৰ এটা কুৱেশ্যন আহিব পাৰে নেক্সট কুৱেশ্যন এনেকা আহিব পাৰে আহোমসকলৰ মানে একেবাৰে শেষৰ ৰজা বা লাষ্টৰ ৰজা বা শেষৰ ৰজাজন কোন আছিল চ' তেতিয়া আমি আনসাৰ ক'ব লাগিব আমাৰ আহোমসকলৰ শেষৰজন ৰজা আছিল পুৰন্দৰ সিংহ হৈছে আমাৰ আহোমসকলৰ শেষৰজন ৰজা চ' আমাৰ নেক্সট কুৱেশ্যন হ'ব পাৰে যিটো নেকি ভান ৰজা চ' ভান ৰজাৰ জীয়েকৰ নাম কি যিটো নেকি ভান ৰজা চ' ভান ৰজাৰ বিষয়ে সকলোৱে শুনিছে চাগে আই হোপ অল অফ ইউ ন' ডেট চ' যিটো নেকি ভান ৰজা চ' ভান ৰজাৰ সত্ৰ নগৰী আছিলে আমাৰ তেজপুৰ চ' তেজপুৰত যিটো নেকি ভান ৰজাৰ সত্ৰ নগৰী আছিলে চ' কিন্তু ভান ৰজাৰ জীয়ৰী আছিলে সেই জীয়ৰীৰ যিটো নেকি ভান ৰজাৰ জীয়েকৰ যিটো নেকি ভান ৰজাৰ দত্তৰ তাৰ নামটো কি আছিলে চ' আমি সকলোৱে জানো যে ঊষা দেৱী আমি কি বুলি কওঁ ঊষা দেৱী হৈছে আমাৰ ভান ৰজাৰ জীয়েক আৰু ঊষা কোনে বিয়া কৰাইছিলে ঊষাক বিয়া কৰিছিলে কোনে যিটো নেকি শ্ৰীকৃষ্ণৰ নাতি কোন আছিলে অনিৰুদ্ধ চ' তোমালোকক কুৱেশ্যন সুধিব পাৰে যে ঊষাক কোনে বিয়া কৰাইছিলে তেতিয়া ক'ব লাগিব তোমালোকে ঊষাক বিয়া কৰাইছিলে শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধই ঊষাক বিয়া কৰাইছিলে চ' যিটো নেকি ইয়াৰ প্ৰেম কাহিনীৰ বিষয়ে মই অলপ তোমালোকক কৈ দিছোঁ ঊষা অনিৰুদ্ধক ভাল পাইছিলে ক'ত ভাল পাইছিলে আৰু ক'ত লগ ধৰিছিলে সিহঁতে বাস্তৱত তেওঁলোকে প্ৰথমে লগ কৰা নাছিলে তেওঁলোকে ঊষাই অনিৰুদ্ধক সপোনত লগ কৰা হৈছিলে চ' সপোনত অনিৰুদ্ধই ঊষাই অনিৰুদ্ধক লগ কৰিছিলে সপোনত লগ কৰাৰ পাছত অনিৰুদ্ধৰ প্ৰেমত ঊষাই অনিৰুদ্ধৰ প্ৰেমত পৰিলে আৰু পাছত গৈ পিনে কি কৰিলে অনিৰুদ্ধই ঊষাৰ প্ৰেমত পৰিলে কিন্তু যে অনিৰুদ্ধক যে ঊষাই দেখি পোৱা নাই ঊষাই এবাৰো দেখা নাছিলে চ' সেইকাৰণে ঊষাৰ মানে অনিৰুদ্ধৰ যিটো নেকি ছবি বা অনিৰুদ্ধৰ যিটো নেকি পিকচাৰ সেই পিকচাৰটো কোনে ড্ৰ কৰি দিছিলে চ' অনিৰুদ্ধৰ পিকচাৰটো ড্ৰ কৰিছিলে কোনে চিত্ৰলেখাই কি কৰিছিলে অনিৰুদ্ধৰ ছবিখন কি কৰিছিলে ড্ৰ কৰি পিনি ঊষাক চাব দিছিলে চ' সেইকাৰণে ইয়াত কুৱেশ্যন এটা তোমালোকৰ বনিব পাৰে যে অনিৰুদ্ধৰ ছবিখন বা অনিৰুদ্ধৰ প্ৰতিছবিখন কোনে চিত্ৰাংকন কৰি দিছিলে চ' তেতিয়া তোমালোকে আনচাৰ লিখিব লাগিব তাৰ নামটো চিত্ৰলেখাৰ নামটো লিখিব লাগিব চিত্ৰলেখা কোন আছিলে চিত্ৰলেখা ঊষাৰ ফ্ৰেণ্ড আছিলে ঊষাৰ কি হয় চিত্ৰলেখা ঊষাৰ কি আছিলে ফ্ৰেণ্ড আছিলে বা বান্ধৱী আছিলে চ' তোমালোকৰ কুৱেশ্যন এটা বনিব পাৰে তেজৰ নগৰী বুলি অসমৰ কোনটো তাৰিখ জনা যায় বা ব্লাড চিটি অফ আৱাৰ আছাম বুলি যেতিয়া আমাক কুৱেশ্যন সুধিব তেতিয়া আমি ক'ব লাগিব ব্লাড চিটি অফ আৱাৰ আছাম বা তেজৰ নগৰী বুলি আমাৰ অসমৰ
তেজপুৰ তেজপুৰক কি বুলি কোৱা হয়? তেজপুৰক ব্লাড চিটি অফ আছাম বা তেজৰ নগৰী বুলি অসমৰ তেজপুৰক আমি জনা যায়। থেংক ইউ। আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। আৰু তোমালোকে যদি ভিডিঅ'টো ভাল পোৱা দেন মোৰ চেনেলটো তোমালোকে লাইক কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু তোমালোকৰ বন্ধু বান্ধৱীলৈ তোমালোকে ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিবা যাতে যে সকলোৱে সেই ভিডিঅ'টোৰ যোগেদি উপকাৰ পায়। চ' আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। চ' বাই বাই, টাটা অল অফ ইউ, থেংক ইউ।